বিজ্ঞান ছাৰ ভূগোলৰ ছাৰ বহুত কাহিনী শুনিলে আমি কিমান কম আৰু আপোনালোকে কিমান শুনিব এইবাৰ আকৌ ট্ৰেণ্ডত অংক ছাৰ উদালগুৰিৰ অংক ছাৰৰ কাণ্ড এজনী নহয় বহু ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ আছিল পলাতক অভিযুক্ত শিক্ষক নৰহৰি পাঠক বিজ্ঞানৰ ছাৰ ভূগোলৰ ছাৰৰ বহুত কাহিনী শুনিলে এইবাৰ শুনক অংক ছাৰৰ কাহিনী উদালগুৰিত ওলাইছে অংক ছাৰ উদালগুৰি অংক ছাৰৰ কাহিনী শুনি আচৰিত হ'ব আপুনি হাতত পৰিছে অংক ছাৰৰ হাতত নিৰ্যাতনৰ কিশোৰী ছাত্ৰীৰ বহু বিস্ফোৰক তথ্য এজনী নহয় 10জনীৰো অধিক কিশোৰী ছাত্ৰীৰ অভিযোগ অংক ছাৰ নৰহৰি পাঠকৰ বিৰুদ্ধে 20 বছৰত 100জনীৰো অধিক ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ ইতিমধ্যে 10জনীৰো অধিক ছাত্ৰীৰ সাক্ষ্য গ্ৰহণ কৰিছে উদালগুৰি জিলা শিশু সুৰক্ষা গোটে সাক্ষাৎত 10গৰাকীৰো অধিক ছাত্ৰীয়ে বৰ্ণনা কৰিছে কিশোৰী ছাত্ৰীৰ লগত ঘটা ভয়ংকৰ ঘটনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য জিলা শিশু সুৰক্ষা গোটৰ জ্যেষ্ঠ বিষয়া ডক্টৰ পল্লৱী শৰ্মাৰ পিছে এয়াই নহয় শিক্ষক নৰহৰি পাঠকৰ বিৰুদ্ধে পূৰ্বৰে পৰা উত্থাপন হৈ আহিছে বহু অভিযোগ মিহিকৈ অংক ছাৰে কৰি আহিছিল বহু ছাত্ৰীক যৌন নিৰ্যাতন এতিয়া প্ৰশ্ন হয় আৰু কিমান দিনলৈ চলি থাকিব এনে নিৰ্যাতনৰ ঘটনা কি ব্যৱস্থা ল'ব আৰক্ষী আৰু শিক্ষা বিভাগে এনে ঘটনাৰ বিৰুদ্ধে মাত মাতিবনে উদালগুৰি ছাত্ৰ সংগঠনে এতিয়া এনেবোৰ প্ৰশ্ন সৃষ্টি হৈছে জিলাখনৰ সচেতন মহলৰ মাজত ছোৱালীখিনিয়ে নিজৰ কথাখিনি ক'লে আৰু প্ৰত্যেক আমাৰ 10জনী ছোৱালীয়ে যিখিনি কথা কৈছে প্ৰায় কথাখিনি একেই যিখিনি ধৰক সেক্সুৱেল এছল্ট হৈছে সিহঁতৰ লগত বেড টাচ যেটো আমি কওঁ প্ৰাইভেট পাৰ্টছত লাৰে সিহঁতৰ লগতে ছোৱালীখিনিৰ কাষত গৈ পেলাই বহে মাষ্টৰ শিক্ষকজন মেথামেটিক্সৰ টিচাৰ হয় নৰহৰি পাঠক সো তেখেতে বিশেষকৈ ছোৱালীখিনিৰ লগত এটা ক্লোজ হেৰিত থাকে মানে এনেকুৱা কৰে কি য'ত ছোৱালী বহিব তাত তেওঁ বেঞ্চখনত আহি পেলাই বহি দিয়ে আমাক ছোৱালীখিনিয়ে গোটেইখিনিয়ে কমন কথাটো কৈছে চ' সেইকাৰণে আমি এইটো ভেলিডেট কৰিব পাৰোঁ কাৰণ শিশুৱে ইমান পটককৈ ইমানখিনি ডিটেইলছত গোটেইখিনি কথা আমাক জনাইছে আৰু এইটো কৈছে কি যে গালত চুই দিব পিঠিত চুই দিয়ে সিহঁতৰ ইনাৰ যিখিনি পিন্ধে তাতে পিছফালে হাত দিয়ে আৰু যেতিয়া সিহঁতে লিখি থকা অৱস্থাত মাষ্টৰজনে ভিতৰৰে হাতখন সোমাই দি পেলাই তেখেতসকলক অংক শিকায় এনেকুৱা ধৰণৰ গ্ৰিভেন্সেছখিনি আজি আমাৰ ওচৰত মেনশ্যন কৰিছে আৰু এইটো এদিনৰ ঘটনা নহয় কেইবাদিনৰ পৰাই হৈ আছে আৰু এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা কাৰণ ছোৱালীখিনি তাৰে ক্লাছ 7ৰ যদিও ভিক্টিমাইজ হৈছে কিন্তু ছোৱালীখিনি এইটোও কৈছে কি বেলেগ ছোৱালীৰ লগতো এনেকুৱা ঘটনা হৈ আছে আৰু লগতে আমাৰ যোনজন শিক্ষক নৰহৰি পাঠকৰ বিষয়ে যোনটো অভিযোগ উঠাইছে পিছত আমি ব্যক্তিগতভাৱে আমি যেতিয়া আমি কিছু বিচাৰ খোচাৰ কৰিলোঁ আকৌ আমি কিছুমানে মোক নিজেও খবৰ দিছে যে এইটো খবৰ আজি নহয় প্ৰায় 20 বছৰমান আগৰ পৰা এই ঘটনাটো চলি আছে বিদ্যালয়ৰ কিছুমান শিক্ষকো জনাইছে যে এনেকুৱা ঘটনা মাজে মাজে প্ৰায় চলি থাকে আৰু যদিও বাইদেৱে কৈছে 10জন কিন্তু আমি জনাত 100জনৰ বেছি ভিক্টিম থাকিব মানে যোৱা 20 বছৰত এই সংখ্যাটো হয়তো বেছি হ'ব পাৰে কিন্তু আমি জনাত এইটো সংখ্যা চাগে কম নহ'ব বহুতে আমাক ইনফৰ্মেলি আমাক কৈ আছে যে আমাকো এনেকুৱা কৰিছিল তো এই বস্তুটো মানে 20 বছৰমান আগৰ পৰা চলি আছে বিদ্যালয়ৰ শিক্ষকসকলে আৰু লগতে পৰিচালনা সমিতিৰ মাজে মাজে এই বিষয়ে তেওঁক ৱাৰ্ণিং দি থকা বুলি আমি গম পাওঁ আৰু তেওঁ মাজতে এবাৰ তেওঁ লিখিতও দিছিল যে এই বিষয়ত তেওঁক পুনৰাবৃত্তি নকৰিবলৈ কিন্তু তাৰ পিছতো তেওঁ এই বিষয়ৰ পুনৰাবৃত্তি কৰি আছে